কেৱল গাই থাকিলে নহ'ব মানুহে মানুহে বুলি যাতে ওলাই আহক মিষ্টাৰবিটৰ যদি নাইকিয়া হৈ গ'লে যাতে মোৰ দৰে হাজাৰজন মিষ্টাৰবিট ওলাই আহি দুৰ্ভোগে দুখ বুজি পাওক আৰু তেওঁলোক উদ্ধাৰ হওক সেইবাবে এই কাম কৰিছোঁ এই মুহূৰ্তত আছে মানুহক সহায় কৰি ভাল পোৱা এজন বিশেষ ব্যক্তি আৰু আজি মোৰ অনুষ্ঠানৰ অতিথি হ'ল মিষ্টাৰ বিটু প্ৰথমে স্বাগতম জনাইছোঁ ধন্যবাদ কেনেকুৱা কেনেকৈ কিয় সহায় কৰে মানুহক আপোনাক সেইটো প্ৰথম মটিভটো জানো সহায় কিয় কৰে বুলি ক'লে সেইটো প্ৰশ্নতকৈ ডাঙৰ কথাটো হ'ল যে জীৱন মানে কি সেইটো জানিব লাগিব যদি নিজৰ জীৱনটো সজাব পাৰিছোঁ হাজাৰ সমস্যাৰ মাজেৰে গৈ পেলাই তেতিয়াহ'লে সেই সমস্যাবিলাক যদি সমাধান কৰি নিজৰ জীৱনটো ষ্টেবল কৰিছোঁ তেতিয়াহ'লে তেওঁৰ জীৱনটো ষ্টেবল কৰিব লাগিব তেওঁৰ সমস্যাবিলাক প্ৰথমতে নিজৰ লগত যুঁজিছিলোঁ আজি আনৰ বাবে যুঁজিছোঁ আৰু কাইলৈ তেনেকৈ যুঁজি গৈ থাকিম আৰু এইটো এটা সহায় কৰা বুলি নহয় কাৰোবাৰ জীৱন সুৰক্ষিত কৰিবৰ কাৰণে এই যাত্ৰা কৰিছোঁ সদায় আজিকালি মানুহে সহায় কৰিবলৈ টান পায় বা সহায় নকৰে নিজৰ স্বাৰ্থ থাকে আপোনাৰ স্বাৰ্থ নাই নেকি এইবিলাক সহায় কৰাৰ কাৰণে মোৰ এটাই স্বাৰ্থ যাতে এটা ৰিভলিউশ্যন আহিব লাগে যিটো মানুহে মানুহৰ বাবে বুলি ডক্টৰ ভূপেন হাজৰিকাদেৱে গাই থৈ গৈছে সেই গীতটিৰ লগত কেৱল গাই থাকিলে নহ'ব মানুহে মানুহৰ বাবে বুলি যাতে ওলাই আহক মিষ্টাৰবিটৰ যদি নাইকিয়া হৈ গ'লে যাতে মোৰ দৰে হাজাৰজন মিষ্টাৰবিট ওলাই আহি দুৰ্ভোগে দুখ বুজি পাওক আৰু তেওঁলোক উদ্ধাৰ হওক সেইবাবে এই কাম কৰিছোঁ ভাইৰেল হ'বৰ কাৰণে কৈছে নেকি আপুনি ভাইৰেলটো কি বস্তু মই গম নাপাওঁ কিন্তু বহুতে কৈ আছে সামাজিক মাধ্যমত যে ভাইৰেল হ'বৰ কাৰণে আপুনি কৰে আৰু ভাইৰেল হ'বৰ কাৰণে কৰিবলৈ হ'লে মই তেনেকৈ নকৰোঁৱে ভাইৰেল হ'বৰ কাৰণে কৰিবলৈ হ'লে বেলেগ ছিষ্টেম আছে ইউটিউবতে মই ভিডিঅ' নিদিওঁ দেখোন কেৱল ফেচবুকত ঢালি যাওঁ কোনো ছিষ্টেমে নাই ভিডিঅ' দিয়া কেৱল দিহে যাওঁ ভাইৰেল হ'বৰ কাৰণে বহুত টেক চেক কিবা কিবি লগাব লাগে মই মাত্ৰ ভিডিঅ' দিওঁ মানুহে চাই মানে চিনি কিমানে পাইছে নাজানো কিন্তু মই সহায় কৰাখিনিক চিনি পাওক সেইবাবে কাম কৰিছোঁ আৰু আজি আমাৰ লগত অনুষ্ঠান কৰি কেনেকৈ লাগিল বহুত ভাল লাগিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ NB নিউজ তথা অসম লাইভক যে আপোনালোকে সেই গাঁৱৰ পৰা এজন ল'ৰা মাতি আনিলে এটা মহানগৰী এটা ধুনীয়া স্থানত এটা ইণ্টাৰভিউ ল'লে আপোনালোকৰ সাহস আৰু সহযোগিতাৰ বাবে আচলতে মানুহে মানুহৰ বাবে দৌৰি যাব কথা ক'বলৈ সুযোগ দিলে ধন্যবাদ আৰু ধন্যবাদ জনাইছোঁ দৰ্শকসকলে আজি যিহেতু NB নিউজ আৰু অসম লাইভত ছ'চিয়েল মিডিয়াত আপোনালোকে চাবলৈ পাব সামাজিক মাধ্যমত ফেচবুকৰ জৰিয়তে হওক বা ইউটিউবৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানটো মিষ্টাৰ বিটুৰ সৈতে চাব পাৰিব আৰু বহু কথা তেওঁ কৈ গৈছে ধন্যবাদ সহায় কিয় কৰে বুলি ক'লে সেইটো প্ৰশ্নতকৈ ডাঙৰ কথাটো হ'ল যে জীৱন মানে কি সেইটো জানিব লাগিব যদি নিজৰ জীৱনটো সজাব পাৰিছোঁ হাজাৰ সমস্যাৰ মাজেৰে গৈ পেলাই তেতিয়াহ'লে সেই সমস্যাবিলাক যদি সমাধান কৰি নিজৰ জীৱনটো ষ্টেবল কৰিছোঁ তেতিয়াহ'লে তেওঁৰ জীৱনটো ষ্টেবল কৰিব লাগিব তেওঁৰ সমস্যাবিলাক প্ৰথমতে নিজৰ লগত যুঁজিছিলোঁ আজি আনৰ বাবে যুঁজিছোঁ আৰু কাইলৈ তেনেকৈ যুঁজি গৈ থাকিম আৰু এইটো এটা সহায় কৰা বুলি নহয় কাৰোবাৰ জীৱন সুৰক্ষিত কৰিবৰ কাৰণে এই যাত্ৰা কৰিছোঁ সদায় আজিকালি মানুহে সহায় কৰিবলৈ টান পায় বা সহায় নকৰে নিজৰ স্বাৰ্থ থাকে আপোনাৰ স্বাৰ্থ নাই নেকি এইবিলাক সহায় কৰাৰ কাৰণে মোৰ এটাই স্বাৰ্থ যাতে এটা ৰিভলিউশ্যন আহিব লাগে যিটো মানুহে মানুহৰ বাবে বুলি ডক্টৰ ভূপেন হাজৰিকাদেৱে গাই থৈ গৈছে সেই গীতটিৰ লগত কেৱল গাই থাকিলে নহ'ব মানুহে মানুহৰ বাবে বুলি যাতে ওলাই আহক মিষ্টাৰবিটৰ যদি নাইকিয়া হৈ গ'লে যাতে মোৰ দৰে হাজাৰজন মিষ্টাৰবিট ওলাই আহি দুৰ্ভোগে দুখ বুজি পাওক আৰু তেওঁলোক উদ্ধাৰ হওক সেইবাবে এই কাম কৰিছোঁ ভাইৰেল হ'বৰ কাৰণে কৈছে নেকি আপুনি ভাইৰেলটো কি বস্তু মই গম নাপাওঁ কিন্তু বহুতে কৈ আছে সামাজিক মাধ্যমত যে ভাইৰেল হ'বৰ কাৰণে আপুনি কৰে আৰু ভাইৰেল হ'বৰ কাৰণে কৰিবলৈ হ'লে মই তেনেকৈ নকৰোঁৱে ভাইৰেল হ'বৰ কাৰণে কৰিবলৈ হ'লে বেলেগ ছিষ্টেম আছে ইউটিউবতে মই ভিডিঅ' নিদিওঁ দেখোন কেৱল ফেচবুকত ঢালি যাওঁ কোনো ছিষ্টেমে নাই ভিডিঅ' দিয়া কেৱল দিহে যাওঁ ভাইৰেল হ'বৰ কাৰণে বহুত টেক চেক কিবা কিবি লগাব লাগে মই মাত্ৰ ভিডিঅ' দিওঁ মানুহে চাই মানে চিনি কিমানে পাইছে নাজানো কিন্তু মই সহায় কৰাখিনিক চিনি পাওক সেইবাবে কাম কৰিছোঁ আৰু আজি আমাৰ লগত অনুষ্ঠান কৰি কেনেকৈ লাগিল বহুত ভাল লাগিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ NB নিউজ তথা অসম লাইভক যে আপোনালোকে সেই গাঁৱৰ পৰা এজন ল'ৰা মাতি আনিলে এটা মহানগৰী এটা ধুনীয়া স্থানত এটা ইণ্টাৰভিউ ল'লে আপোনালোকৰ সাহস আৰু সহযোগিতাৰ বাবে আচলতে মানুহে মানুহৰ বাবে দৌৰি যাব কথা ক'বলৈ সুযোগ দিলে ধন্যবাদ